Hey guys, APHৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে য'ত আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয় আছাম পাব্লিক চাৰ্ভিচ কমিশ্যনত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব তেনে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে। মই যিটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং ডিটেইলছখিনি মই আপোনাক চিষ্টেমেটিক প্ৰভাইড কৰিম। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট টীমৰ পৰা ৰেছপন্স পাব। যদি আপুনি ইণ্টাৰেষ্টেড হয় তেনে আহক বিলম্ব নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাই লওক ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি। অৰ্গেনাইজেশ্যন আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লিমিটেডৰ পৰা আহিছে নটিফিকেশ্যনটো আৰু ৰিকুৱেটিং যিটো অথৰিটি হয় আছাম পাব্লিক চাৰ্ভিচ কমিশ্যন য'ত শ্বৰ্ট ফৰ্ম APHC। পোষ্ট দি আছে আপুনি এপ্লাই কৰিব পাৰিব এছিষ্টেণ্ট মেনেজাৰ এণ্ড জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ পোষ্টৰ কাৰণে। টোটেল ভেকেঞ্চি দি আছে আপুনি 66 পোষ্টত এপ্লাই কৰিব পাৰিব। জব লোকেশ্যনটো আপোনাৰ আছামতে হ'ব। এপ্লিকেশ্যন যিটো মোড দি আছে সেইটো অনলাইনত আপুনি এপ্লাই কৰিব লাগিব আৰু জব যিটো কেটেগৰী দি আছে সেইটো আছাম গভৰ্ণমেণ্ট জব হ'ব। ভেকেঞ্চি ডিটেইলছখিনি দি আছে আপুনি কি ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। ফাৰ্ষ্টত চাব ইলেক্ট্ৰিকেলৰ কাৰণে পোষ্ট আছে, মেকানিকেলৰ কাৰণে পোষ্ট আছে, চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে পোষ্ট আছে আপুনি এপ্লাই কৰিব পাৰিব, ইনফৰমেশ্যন টেকনলজিত এপ্লাই কৰিব পাৰিব, ইনষ্ট্ৰুমেণ্টেশ্যন পোষ্টত এপ্লাই কৰিব পাৰিব, হোম এণ্ড ৰিচোৰ্চ য'ত HR পোষ্টত এপ্লাই কৰিব পাৰিব, জুনিয়ৰ মেনেজাৰ পোষ্টত এপ্লাই কৰিব পাৰিব আৰু টোটেল ভেকেঞ্চি দি আছে আপুনি 66 পোষ্টত এপ্লাই কৰিব পাৰিব। ভেকেঞ্চিখিনিত এপ্লাই কৰোঁতে আপুনি ফ'ল' কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া য'ত আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো বিচাৰিছে। যদি আপুনি এছিষ্টেণ্ট মেনেজাৰ পোষ্টত এপ্লাই কৰি আছে দেন আপুনি ফুল টাইম বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেকটো কমপ্লিট কৰিব লাগিব ৰিলেভেণ্ট ইঞ্জিনিয়াৰিং ডিচিপ্লিনৰ পৰা লগতে আপুনি AICTEৰ আণ্ডাৰত যিটো ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব আপোনাৰ ইনষ্টিটিউশ্যনটো। লগতে যদি আপুনি HR মানে হিউমেন ৰিচোৰ্চ ৰিলেটেড কোনো ধৰণৰ ডিগ্ৰী বা MBA কৰিছে আপুনি তাতে কোনো ধৰণৰ কোৱালিফিকেশ্যন আছে আপোনাৰ তাতে এপ্লাই কৰিব পাৰিব। লগতে মিনিমাম আপোনাৰ কিমান পাৰ্চেণ্টেজ লাগিব এইখিনি অফিচিয়েল ৱেবছাইটত যিটো নটিফিকেশ্যন দি আছে তাতে মেনশ্যন কৰি দি আছে। নটিফিকেশ্যনৰ লিংক মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনাক প্ৰভাইড কৰি দিম। তাতে ক্লিক কৰি কিনে আপুনি চেক কৰিব পাৰিব। জুনিয়ৰ মেনেজাৰ পোষ্টত এপ্লাই কৰি আছে যদি আপুনি তাতে আপোনাৰ ডিপ্ল'মা অৰ দি আছে আপুনি যদি ডিগ্ৰী কৰিছে ৰিলেভেণ্ট ইঞ্জিনিয়াৰিং ডিচিপ্লিনৰ পৰা তেন আপুনি পোষ্টত এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছত আপোনাৰ ফাৰ্ষ্টত ৰিটেন এক্সামিনেশ্যন হ'ব। নেক্সট আপোনাৰ যদি স্ক্ৰিনিং টেষ্ট থাকে এইটো যদি ৰিকুৱাৰ হয় এইটো ল'ব, নহ'লে আপুনি ডাইৰেক্টলি ইণ্টাৰভিউ ভাইভা এটেম্প কৰিব লাগিব। নেক্সট আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, মেডিকেল এক্সামিনেশ্যন হ'ব। এইখিনি প্ৰচেছৰ ওপৰত বেছ কৰি কিনে আপোনাৰ চিলেকশ্যনখিনি কমপ্লিট কৰা হ'ব। ইম্পৰ্টেণ্ট ডেটছখিনি চাই ল'ব। এপ্লাই ষ্টাৰ্ট হ'ব আপোনাৰ 22/7/2026 লৈকে মানে জুলাইৰ 22ৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেটটো দি আছে আপুনি এপ্লাই কৰিব পাৰিব 21 আগষ্ট 2026ৰ পৰা লৈ কিনে আপুনি 23 আগষ্ট 2026 লৈ কিনে লাষ্ট আপোনাৰ এপ্লিকেশ্যনটো ছাবমিট কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব ফাৰ্ষ্টত আপুনি APHC যিটো আছাম পাব্লিক চাৰ্ভিচ কমিশ্যনৰ অফিচিয়েল পৰ্টেল আছে তাতে আপুনি ভিজিট কৰিব লাগিব। নেক্সট আপুনি ৰিকুৱাৰমেণ্ট ছেকশ্যনত ভিজিট কৰি কিনে চাব আপুনি যিটো নটিফিকেশ্যন আছে তাতে ক্লিক কৰি কিনে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন প্ৰচেছখিনি আপুনি কমপ্লিট কৰিব। তাৰপিছত আপুনি আপোনাৰ যিটো একাডেমিক ডিটেইলছখিনি আছে সেইখিনি আপুনি চেক কৰিব লাগিব আৰু তাতে আপুনি চাব লেটেষ্ট যিটো নটিফিকেশ্যন আহিছে আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লিমিটেডৰ তাতে আপুনি ক্লিক কৰিব লাগিব। আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো অনলাইনত ফিল আপ কৰি দিব। নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছ। নেক্সট আপোনাৰ যিটো কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফি দি আছে সেইখিনি ফি আপুনি কমপ্লিট পে'মেণ্ট কৰি দিব লাগিব অনলাইনত থ্ৰু পে'মেণ্ট কৰিব। নেক্সট আপুনি আপোনাৰ এপ্লিকেশ্যনটো ছাবমিট কৰিব লাগিব আৰু ছাবমিট কৰোঁতে তাতে আপোনাৰ যদি এক্সাম চেণ্টাৰ হয় আপুনি চাব এইটো এক্সাম চেণ্টাৰ আপুনি নিজে চিলেক্ট কৰিব লাগিব কোনটো চেণ্টাৰত আপুনি এক্সাম দিব। নেক্সটত আপুনি ছাবমিট কৰাৰ পিছত আপোনাৰ যিটো একনলেজমেণ্ট হয় মানে এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিপ্ট লগতে যদি আপুনি পে'মেণ্ট কৰিছে পে'মেণ্ট ৰিচিপ্টটো আপুনি প্ৰিণ্ট আউট ৰাখিব। এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। জব এলাৰ্ট টীমৰ পৰা আপুনি উইদিন 48 আৱাৰ্ছৰ ভিতৰত ৰেছপন্স পাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।